নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত এখন ইম্পৰ্টেন্ট মডেল কোৱেশ্চন পেপাৰ লৈ আহিছো আজি আমাৰ এখন লাষ্ট মডেল কোৱেশ্চন পেপাৰ আৰু আপোনালোকে ইয়াত 30 কোৱেশ্চন পাব অৰ্থাৎ যেহেতু আমাৰ এডিআৰই 2.0 গ্ৰেড 3 29 তাৰিখৰ যেটো কাল এক্সাম আছে তাত আমাৰ 30টা কোৱেশ্চন আহিব আৰু প্ৰত্যেকটো টপিকৰে ইয়াত কোৱেশ্চন সময় থোৱা আছে অৰ্থাৎ নাম্বাৰ সিস্টেমৰ পৰা আৰম্ভ কৰি পেলাই একদম বোটেন ষ্টিমৰ লৈকে সকলোখিনি কোৱেশ্চন আপোনালোকে পাব এফালৰ পৰা আপোনালোকে নিজে প্ৰেক্টিস কৰি যাও নিজে কৰক যদি কিবা ডাউট লাগে তেতিয়াহলে মই কৰাটো চাও ঠিক আছে আমি বিশেষ একো কথা নেপাতো সকলোলৈকে শুভেচ্ছা থাকিলে এতিয়া অৰ্থাৎ ভালদৰে আপোনালোকে প্ৰিপাৰেচন কৰি যাও ঠিক আছে কিন্তু আপোনালোকে এইখন কৰিহে যাব ঠিক আছে নকাকে না যাব ইয়াৰ পৰা বহুত হয়তো কমন পৰিব পাৰে এদিস কমন নপৰিলেও কিন্তু এই নিয়মখিনি কমন পৰিব পাৰে ঠিক আছে ইয়াৰ আমাৰ ডাইৰেক্ট কোৱেশ্চন লৈ আহিছো এক নম্বৰ কোৱেশ্চন কৈছে যে আৰু বেয়া নাপাব ইংলিছৰ খিনিয়ে যে অসমীয়াতে দিছো কাৰণ 30টা কোৱেশ্চন ইংলিছ অসমীয়া লিখোতে বহুত টাইম যাব ঠিক আছে হেতু কাৰণে মই ইংলিছতে অসমীয়াতে দি দিছো এটা চাব এটা সংখ্যা 31 তকৈ যিমান ডাঙৰ 75 তকৈ সিমান সৰু অৰ্থাৎ 31 তকৈ এই সংখ্যাটো যিমান ডাঙৰ হয় এই 75 তকৈ সিমানে কি হয় সিমানে সৰু হয় এৰ মানে কি যে 31 আৰু 75 ৰ মাজতে আছে তেনেকুৱাকে কোৱেশ্চন যদি আপোনালোকে দেখে তেনেকে কি কৰিব এই সংখ্যাটো আৰু এই সংখ্যাটোৰ গড় মানটো উলিয়াইলে হৈ গল অৰ্থাৎ 31 + 75 / 2 কৰি দিব ঠিক আছে কাৰণ 31 আৰু 75 ৰ মাজতেটো সেই সংখ্যা থাকিব ন কাৰণ দুই মানে 31 তকৈ যিমান ডাঙৰ 75 তকৈ সিমানেই সৰু তেনে ক্ষেত্ৰত যদি এটো কৰো কিমান হ'ব 6106 / 2 1 2 5 20 অৰ্থাৎ 53 অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট মই অলপ ফাস্ট কে যাম আজি কাৰণ যেহেতু কাইলে পৰীক্ষা গতিকে আপোনালোকে এখন প্ৰেক্টিস কৰক আৰু পুৰা নিজে তাবা চাব কোৱেশ্চন নম্বৰ 2 কৈছে যে 57 টা মৰ্টন 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত এনেদৰে ভাগ কৰা হ'ল যাতে প্ৰতিজনী ছাত্ৰীয়ে 6 টাকৈ ঠিক আছে আৰু প্ৰতিজন ছাত্ৰই 5 টাকৈ পায় ঠিক আছে তেনে ক্ষেত্ৰত লৰাৰ সংখ্যা কিমান এটা 10 গৰাকী ছাত্ৰ ছাত্ৰী আছে 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত লৰাৰ সংখ্যা কিমান হেতু দিছে আৰু টোটাল মাৰ্বল কিমান 57 মৰ্টন 57 টা এটা সব 10 গৰাকী ছাত্ৰ ছাত্ৰী মুঠ টোটাল কিমান আছে টোটাল 10 গৰাকী আছে আমি যদি ধৰো যে বয়জ আছে একজন ঠিক আছে বয় তেনে ক্ষেত্ৰত গাৰ্ল কিমান হ'ব ছাত্ৰী কিমান হ'ব মুঠ আছে 10 তাৰ পৰা যদি আমি বয়টো বিক কৰি দিও তেতিয়া আমাৰ গাৰ্লছ পাই যাম ঠিক আছে এটা চাব প্ৰতিজনী ছাত্ৰীয়ে 6 টাকৈ পায় এটা ছাত্ৰী কিমান 10 - x 10 - x এজনীয়ে যদি 6 টাকৈ পায় তেতিয়াহলে 10 - x জনী কিমান হ'ব 6 পইণ্ট কৰিব লাগিব অৰ্থাৎ 10 মানে এজনীয়ে যদি 6 টাকৈ পায় 10 - x জনীয়ে 6 * 10 - x প্লাস পাব প্লাস তাৰপাছত চাব প্ৰতিজন ল'ৰাই 5 টাকৈ পায় ল'ৰাৰ সংখ্যা কিমান x টা এটাই যদি 5 টাকৈ পায় x টা কিমান 5x পাব 5x = কিমান টোটাল 57 টা ঠিক আছে এটো ইয়াৰ পৰা আমাৰ x মানটো ওলাই গলে হৈ গল এটো যদি কৰো পূৰণ হৈ আছে 6 * 60 - 6x + 5x = 57 -6x আৰু +5x যদি আমি কৰম -x থাকিব কি 6টা x পৰা 5টা x গুছি গল এটা x থাকিলে কাৰণ এটা আগত মাইনাস আছে এটা আগত প্লাস আছে তেনে ক্ষেত্ৰত আমি ডাঙৰটো পৰা সৰু বিক কৰিব লাগিব আৰু ডাঙৰটো যদি চিন থাকে হেতু বহিব আৰু ইফালে 57 আৰু 60 ফালে গলে -60 হ'ব সমান এটো কিমান হ'ব -3 হ'ব কাৰণ 60 পৰা কাৰণ দুইটা আগত বেলেগ বেলেগ চিন আছে 60 পৰা 57 গল 3 থাকিলে ঠিক আছে 3 থাকিলে আৰু ডাঙৰটো কি চিন আছে মাইনাস এটো কিনে মাইনাস আহিব আৰু ইফালে গলে -x এটা মাইনাস কাট গল অৰ্থাৎ x কিমান থাকিলে 3 থাকিলে কিমান সময় লাগিল পটাপটি ওলাল অৰ্থাৎ x মানে কি হৈছিল আমি বয়স হৈছিল অৰ্থাৎ বয়স লৰাৰ কথাই কৈছে কিমান লৰা মানে একচুয়ালি ছাত্ৰ হ'ব লাগিছিল ঠিক আছে ছাত্ৰ লৰাকে উঠৰে 3 জন অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব বহুত ইম্পৰ্টেন্ট হয় এই টাইপৰ কোৱেশ্চন আহিব পাৰে এটো সিৰিজৰ কোৱেশ্চন হয় ঠিক আছে এই কৈছে যে 1/5 * 8 + 1/8 * 11 প্লাস তেনেদৰে থাকিব প্লাস ইয়ালৈকে দিছে 1/332 * 335 এইবিলাকটো ঠিকছে লাগিব ন নতপাত নহব ইয়াৰ চাব প্ৰথমতে আপোনালোকে এনেকুৱা কোৱেশ্চন আহিলে ডিফাৰেন্স চাব ইহঁতৰ মাজৰ ডিফাৰেন্স চাব ইহঁতৰ মাজৰ ডিফাৰেন্স কিমান 5 পৰা 8 লৈ 3 ঠিক আছে 3 8 পৰা 11 লৈ 3 গতিকে ডিফাৰেন্স যদি 3 দিন থাকে আৰু ইহঁতৰ চাবচোন ডিফাৰেন্সটো 3 তেনেকৈ যদি ডিফাৰেন্স 3 থাকে ইয়াৰ ফৰ্মুলাটো হৈছে 1/difference / first term - last term ঠিক আছে এটো একচুয়ালি ইনকোয়ানো কোৱেশ্চন মই কৰাইছিলো এটা চাব 1 ইনটো ডিফাৰেন্সটো জিৰো ডিফাৰেন্স আছে হেতু পাতি দিব কিমান ডিফাৰেন্সটো 3 আছে ফাৰ্স্ট টার্ম মানে কোনটো লব ফাৰ্স্ট টার্ম মানে এইটো লব এইটো ঠিক আছে 1/5 মাইনাস আৰু লাস্ট টার্ম মানে লব এইটো এটা 1/335 এনেকুৱা কোৱেশ্চন আহিলে এনেকৈ কৰিব এটা 1/3 তাৰপা এটো যদি আমি 5 * আৰু 335 ৰ এলসিএম লও কি শেষত 5 আছে 5 এ যাব মানে 335 হ'ব 5 এ ইয়াক কৰো 5 6 30 5 7 35 - 1 ঠিক আছে সমান কিমান হ'ব 1/3 ইনটু এটো যদি বিক কৰি দিও 66 হ'ব ডিভাইড বাই 335 3 এ যাব 3 2 6 3 2 6 অৰ্থাৎ 22 ওপৰত থাকিলে তলত থাকিলে 335 গতিকে অপচন কোনটো
22/335 22/335 অপশ্যন চি ইজ দ্য কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্যনটো চাব অলপ খৰকৈ গৈছোঁ ঠিক আছে আপোনালোকে নিজে বস্তুটো চাওক নিজে প্ৰেক্টিছ কৰক তাৰপিছত নোৱাৰিলেহে চাব বস্তুটো তাৰ 4 নম্বৰ কোৱেশ্যনটো চাব এলচিএম এইচচিএফৰ কোৱেশ্যন মুঠতে এই দুটা হ'ল দেখিছে ন এইকেইটা হৈছে নাম্বাৰ চিষ্টেমৰ কোৱেশ্যন এই দুটা তাৰপিছত আহিলে এইটো হৈছে সিৰিজৰ কোৱেশ্যন আৰু এইটো হৈছে লসাগুৰ কোৱেশ্যন আৰু লসাগু এলচিএফ এইচচিএফৰ আৰু কোৱেশ্যন আছে মানে প্ৰত্যেকটো টপিকৰ ওপৰত আমি কোৱেশ্যন মানে ৰখাইছো ইয়াত ঠিক আছে এটা তিনিটা সংখ্যাৰ অনুপাত দি আছে 3:4:5 আৰু সিহঁতৰ লসাগু দি আছে 4200 সিহঁতৰ গসাগু কিমান এটা আমি সংখ্যা তিনিটা আমি ধৰি লৈছো 3x 4x আৰু 5x এটা চাবা লসাগু দি আছে 4200 ঠিক আছে আমি ইহঁতৰ পৰা লসাগু কিমান পাম ইহঁতৰ পৰা এলচিএম কিমান পাম ইহঁতৰ পৰা এলচিএম মানে কি যে তিনিটাতে বা তিনটা চাৰিটা পাঁচটা জিনে থাকক মিলি থকাটো ল'ব লাগিব আৰু অমিলটো ল'ব লাগিব গতিকে 3 4 5 3 * 4 * 5 ল'ব লাগিব ইনটু ইয়াত x এটা আছে ইয়াতো এটা আছে ইয়াতো আছে না x এটা ল'ব লাগিব অৰ্থাৎ আমি ইয়াৰ পৰা এলচিএম পালো 3 * 4 * 5 * x 3 * 4 * 5 * x আকৌ এই এলচিএম টো কা হতে সমান বুলি কৈছে 4200 কাৰণ এইটো হৈছে আমাৰ এলচিএম কিন্তু আকৌ এলচিএম তো আমাক দি আছে কিমান 4200 ঠিক আছে গতিকে ইয়াৰ পৰা যদি আমি কাটকুট কৰো কিমান হ'ব 3 যদি কৰো 300 * 42 0 0 5 যদি কৰো 5 2 10 5 8 40 0 4 যদি কৰো 4 7 28 0 অৰ্থাৎ x কিমান থাকিলে এফালে 70 থাকিলে ঠিক আছে এটা x 70 থাকিলে এটা আমাৰ উলিয়াবলৈ কৈছে না গহা উলিয়াবলৈ কৈছে এটা চাব এই সংখ্যা তিনটাৰ পৰা ACF কিমান ACF মানে হৈছে তিনিটাতে যেটো মিলি থাকে হেতুহে ACF এতিয়া তিনিটাতে 3 আছে 4 আছে 5 আছে কোনো মিল নাই x x x অৰ্থাৎ x টো হৈছে ACF কি আমি x সমান কিমান পালো 70 পালো অৰ্থাৎ x সমান যদি 70 পালো সেই x টো হৈছে ইহঁতৰ HCF অৰ্থাৎ অপচন কোনটো অপচন C ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন 5 কৈছে যে দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:11 আৰু সিহঁতৰ লসাগু দিয়া আছে 462 এটা সংখ্যা দুটাৰ পাৰ্থক্য অৰ্থাৎ আন্তৰ পৰা আন্তৰ এটা সংখ্যাৰ পৰা আন্তৰ সংখ্যাৰ বিয়োগফলটো কিমান হেতু সুধিছে এটা তেনেকৈ চাব সংখ্যা দুটাৰ অনুপাত বুলি কওঁতে আমি সংখ্যাটো আমি 7x আৰু 11x বুলি লৈ ললো ঠিক আছে এটা সিহঁতৰ লসাগু দিয়া আছে 462 গতি ইহঁতৰ পৰা আমি এলচিএম কিমান পাওঁ ইহঁতৰ পৰা আমি এলচিএম টো পাওঁ কিমান 7 * 11 * x ইয়াত কৈছো এলচিএম টো কেনেদৰে পাইছো আকৌ এলচিএম টো আমাক কিমান দি আছে 462 দি আছে সমান 7 * 11 * x এটা যদি কাটাগটা কৰো কিমান যাব 11 এ যদি ইয়া কাটো 11 * 4 44 হল আৰু 4 টো 2 টো ইফালে গল 2 11 গুণ 22 হল আৰু 7 যদি কৰো 742 অৰ্থাৎ ইফালে থাকিলে x ইফালে থাকিলে 6 অৰ্থাৎ x সমান কিমান হল 6 হল এটা চাব এই 7 ৰ পৰা 11 ৰ মাজৰ ডিফাৰেন্সটো কিমান 7 ৰ পৰা 11 ৰ মাজৰ ডিফাৰেন্সটো হৈছে 4 অৰ্থাৎ 7x আৰু 11x ৰ মাজৰ ডিফাৰেন্স কিমান 4x এটা 4x 4 প্লাস x সমান যদি 6 হয় তাহলে 4x সমান কিমান 4 * আৰু 4x টো কেনেকৈ পালে গম পালে মানে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কৰিছে গতিকে সংখ্যাটো আমি 7x পাইছিলো আৰু 11x পাইছিলো গতিকে 11x ৰ পৰা যদি 7x মাইনাস কৰি দিও তাহলে 4x থাকিব এটা 4x = কিমান হ'ব 4 * x সমান পাতি দিয়ক 6 সমান 4 6 গুণ 24 গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট ঠিক আছে এলচিএম এইচচিএফ এর টাইপৰ কোৱেশ্চনই আহিব ইয়াত আপোনালোকক এলচিএম এইচচিএফ দুটা কোৱেশ্চন আমি ডিসকাস কৰিলো ঠিক আছে তাৰ পাছত আহিলে আমাৰ এলজেব্ৰাৰ কোৱেশ্চন এটো আহিলে এলজেব্ৰা আৰু এটো সিম্পলিফিকেশনৰ কোৱেশ্চন ঠিক আছে আৰু এটো হৈছে এভাৰেজৰ কোৱেশ্চন আৰু আছে ইয়াত চাব যদি √x = 1/√x = 3 তেন্তে x³ + 1/x³ কিমান এটা চাব এটা ৰুট আছে গতিকে এটো x³ গতিকে আমাৰ যেটো x + 1/x সমান জিয়া থাকিলে x⁻6 + 1/x⁻6 এটো মই আগতে কৰাইছো সেই পদ্ধতিটো আমি ইয়াত ব্যৱহাৰ কৰিব কাৰণ ইয়াত ৰুট আছে স্কয়াৰ কৰাৰ লগে লগে আকৌ x + 1/x ল'ব তাৰ পাছত আকৌ কিউব কৰাৰ লগে লগে x অৰ্থাৎ এটো ল'ব ঠিক আছে অথা আমি এটো কি কৰিম √x + 1/√x = 3 দিছে আমি ইয়াক কি কৰিম 3² - 2 সমান 9 - 2 সমান 7 পালো ঠিক আছে এটো পালো কিমান x + 1/x সমান আমি 7 পাম ঠিক আছে এটো যদি কৰো x + 1/x সমান 7 পাম আকৌ আমি যদি ইয়াক যদি কি কৰো 7³ - 3 * 7 কৰো ঠিক আছে মানে ইয়াক কিউব কৰিম -3 মানে এটো a ধৰক a³ - 3 * a যদি কৰে তাহলে এটো ওলাব x³ + 1/x³ ঠিক আছে এটা কিমান হ'ব আৰু 7³ কৰিলে 3 4 3 হল -3 গুণ 21 হল যদি বি কৰে কিমান হ'ব 322 এটো অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট ঠিক আছে এটা চাব মই আপোনালোকক এটা দেখুৱাই দিছো এটা কৰিবলৈ দিছো এটা সেম টাইপৰ কোৱেশ্চন সেম হয় মানে √x আছে কাৰণে x³ টো তেনেকুৱাকৈ কৈছো যদি আপোনালোকক x + 1/x = 4 দিয়ে তেতিয়াহলে আপোনালোকে কৰক যে x⁻6 + 1/x⁻6 কিমান হয়
ঠিক আছে, এইটো কমেণ্ট কৰি জনাব। একচুৱেলি এইটো যিটো দিয়ে গ'লো ছেইম হয়। প্ৰথমতে এইটোক স্কোৱাৰ কৰি মাইনাছ কৰিলোঁ, 16 পৰা 2 গ'লে কিমান 14 হ'ল। এইটো মানে এক্স স্কোৱাৰ প্লাছ 1/x 14 হ'ব। আৰু 14 কিপ কৰি পেলাই কি কৰিব লাগিব -3 × 14 কৰিব লাগিব। ঠিক আছে, এইটো আপোনালোকে কৰিব। তাৰ পাছত চাব, তাৰ পাছৰ কুৱেশ্যনটো চাব। ইয়াত কৈছে 7, এইটো একচুৱেলি আপোনালোকলৈ এৰিছোঁ, এইটো আপোনালোকে কৰিব যিহেতু কাইলৈ পৰীক্ষা এইবিলাক নিশ্চয় পাৰিব। 225 বৰ্গমূল কিমান 15 লগত যদি এইটো যোগ কৰোঁ কিমান হ'ব 116 বৰ্গমূল কিমান 13 যদি ইয়াত যোগ কৰোঁ কিমান হ'ব 121 বৰ্গমূল কিমান 11 লগত যদি আমি এইটো যোগ কৰোঁ কিমান 36 বৰ্গমূল হৈছে 6 লগত যদি এইটো যোগ কৰোঁ কিমান হ'ব 16 হ'ব। 16 বৰ্গমূল কিমান 4, গতিকে অপশ্যনটো এ ইজ দ্য কাৰেক্ট। অলৰেডি কৈ দিলোঁ। ঠিক আছে, তো 8 নম্বৰ কুৱেশ্যনটো চাব। এ বি আৰু চিৰ গড় হৈছে 65, মানে এ বি চিৰ যদি গড় 65 হয় তেতিয়াহ'লে এ প্লাছ বি প্লাছ চি ইহঁতৰ মান টোটেল যোগফল কিমান হ'ব? 3টা নহয়, 3 পূৰণ কৰি দিয়ক। 3 × 5 = 15, 3 × 6 = 12, 1 = 13, 135। সৰি 195, 3 × 5 = 15, 3 × 6 = 19। ঠিক আছে, তাৰপৰা চাব আকৌ কৈছে যে বি আৰু চিৰ গড় কিমান? বি প্লাছ চি কিমান 61.5। যদি সিহঁতৰ গড় যদি 61.5 হয় তেতিয়াহ'লে সিহঁতৰ যোগফল কিমান হ'ব? 2 × 5 = 10, 2 × 2 = 3, 2 × 12, 123 হ'ব। এতিয়া যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? 2 থাকিলে এইফালে 72 হ'ল। মাইনাছ কৰি দিয়াৰ লগে লগে কি হ'ব? মাইনাছ কৰি দিয়াৰ লগে লগে এই বি প্লাছ চি আৰু বি প্লাছ চি গুচি গ'ল, মানে থাকিলে এই মানটো থাকিলে কিমান 72 থাকিলে। আকৌ চাব এ আৰু চিৰ গড় দিছে 68.5। এ আৰু চিৰ গড় মানে এ প্লাছ চি কিমান 68.5, দুগুণ কৰি দিয়ক। 2 × 5 = 10, 2 × 16 = 17, 2 × 2 = 6, 12 = 13, 137। ঠিক আছে, তেতিয়াহ'লে আমাৰ এই মানটো যে এতিয়া চিৰ সুধিছে, চিৰ ওজন সুধিছে, এতিয়া এই মানটো কিমান পালোঁ 73। গতিকে ইয়াৰ পৰা যদি আমি এইটো যদি মাইনাছ কৰি দিওঁ, এই মানটো কিমান 72 মাইনাছ কৰি কিমান হ'ব? 7 পৰা 2 গ'লে 5, 13 পৰা 7 গ'লে 6, 65। গতিকে অপশ্যন কোনটো? অপশ্যন চি ইজ দ্য কাৰেক্ট। অৰ্থাৎ চিৰ ওজন হ'ব, কাৰণ এ প্লাছ চি ইমান আছে। গতিকে এই মানটো যদি মাইনাছ কৰি দিওঁ, ইয়াত এ কেঞ্চেল গুচি যাব, চি থাকিব, আৰু এইফালৰ পৰা 137 over 72 গুচি গ'লে কিমান থাকিব 65 থাকিব। অৰ্থাৎ চি ইজ ইকুৱেল টু 65 ওজন। কুৱেশ্যন নম্বৰ 9, এইটো এটা ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যন হয়। যদি p/3 = q/5 = r/2 হয় তেন্তে ইয়াৰ অনুপাতটো কি হ'ব? ইয়াৰ আৰু ইয়াৰ অনুপাতটো কি হ'ব? এইটো আপোনালোকে লৈছোঁ, আপোনালোকে কৰিব। এইটো কেনেদৰে কৰিব? যদি আপোনালোকে এনেদৰে দেখে তেতিয়াহ'লে p মানটো 3 ল'ব, q মানটো 5 ল'ব, r মানটো 2 ল'ব। অৰ্থাৎ p মান 3, q মান 5, মানে যিটো তলত থাকে সেইটোৱে, আৰু r মান 2, এইকেইটা ইয়াত পুট কৰি দিব। ঠিক আছে, p মান পাতিব, q মান পাতিব, r মান পাতিব, আৰু এইটো q মানটো যিমান পাতে তাৰ লগত 2 পূৰণ হ'ব। ঠিক আছে, 5 পাতিলে 5 × 2 = 10 হ'ব, এইটো 3 × 2 = 13 হ'ব, আৰু r মান 2, 2 × 6, 6 × 3 = 9 হ'ব, অৰ্থাৎ 19 হ'ব। ঠিক আছে, এইটো যোগফল 19 হ'ব, আৰু এইফালে p q r যোগ কৰি দিব, কিমান হয় তাৰ অনুপাতটো নিজে মানে এইটো নিজে উলিয়াব। ঠিক আছে, অলৰেডি মই কৈ দিলোঁ কেনেকৈ কৰিব লাগে, আপোনালোকে এইটো নিজে কৰিব। তাৰ পাছৰ কুৱেশ্যনটো চাব যে এইটো এটা পাৰ্চেণ্টেজৰ কুৱেশ্যন হয়। ঠিক আছে, ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যন হয়, পাৰ্চেণ্টেজো আছে। এটা সংখ্যাৰ 75% আন এটা সংখ্যাৰ 60%ৰ সমান। ঠিক আছে, এতিয়া প্ৰথম সংখ্যাটোৰ আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত কিমান? এটা সংখ্যাৰ 75%, আমি সংখ্যাটো ধৰিলোঁ x, xৰ ঠিক আছে xৰ 75% মানে 75% মানে কিমান 75/100 ইজ ইকুৱেল টু কাৰ সমান বুলি কৈছে? আন এটা সংখ্যাৰ 60%ৰ সমান। আন এটা সংখ্যা y ৰ 60% মানে 60/100ৰ সমান। তেনেকৈ যিহেতু দুইফালে পাৰ্চেণ্টেজ আছে 0 100 কাটিয়ে দিব। ঠিক আছে, যিটো 100 তলত আছে ইয়াতো তলত আছে, কাটিয়ে দিব। তাৰপৰা চাব আমি আৰু কিহে কৰিব পাৰোঁ? 5 কৰিব পাৰোঁ। 5 × 15 = 75, আৰু কাৰণ এইটো তলত কাটিলে এইটো ওপৰৰ সংখ্যাকেইটা কাটিব। 5 × 15 = 75, 5 × 12 = 60। আকৌ 3 যাব, 3 × 5 = 15, 3 × 4 = 12। ঠিক আছে, অৰ্থাৎ কি থাকিলে ইয়াত x × ইয়াত থাকিলে 5, আৰু এইফালে থাকিলে y × 4 থাকিলে। ঠিক আছে, এতিয়া চাব x এই yটো যিটো 4 লগত পূৰণ হৈ আছে ইয়ালৈ লৈ গুচি আহিব x/y, কাৰণ পূৰণ হৈ আছে এইফালে, এইফালে হৰণ হ'ব। আৰু ইয়াত কি থাকিলে ওপৰত 4 থাকিলে, আৰু এই যে 5টো x লগত পূৰণ হৈ আছে সিফালে গুচি গ'লে কিমান হ'ব? তললৈ গুচি যাব। অৰ্থাৎ x আৰু xটো প্ৰথম সংখ্যা আছে, y টো দ্বিতীয় সংখ্যা আছিলে। গতিকে x অনুপাত y কিমান হ'ব? 4:5। গতিকে অপশ্যন কোনটো? অপশ্যন বি ইজ দ্য কাৰেক্ট। ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, হেৰিয়ৰ পাৰ্চেণ্টেজৰ। ঠিক আছে, মিক্সাৰ হয় ৰেচিঅ' প্ৰপৰ্চন পাৰ্চেণ্টেজ যেতিয়া মিক্সাৰকৈ দিয়া আছে এইটোত। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যনটো চাব। কৈছে যে 11 নম্বৰ কুৱেশ্যনটো যে 11,000 টকা 21,000 টকা এ বি আৰু চিৰ মাজত এনেদৰে ভাগ কৰা হ'ল যে এ আৰু বিৰ অংশৰ অনুপাত হৈছে 2:3। ঠিক আছে, এ ইজ টু বি কিমান 2:3। তাৰপৰা কৈছে বি আৰু চিৰ অনুপাত হৈছে 4:5, আৰু বি আৰু
চিৰ অনুপাত হৈছে 3:5 তেনে ক্ষেত্ৰত কি হ'ব বিৰ অংশৰ পৰিমাণ কিমান তা বিয়ে মানে ইয়াত কিমান পাব হেতু হৈছে তেনে ক্ষেত্ৰত আপোনালোকে যেহেতু a b c তিনটা ভাগ কৰি দিয়া আছে গতিকে এটো দুটা বেলেগ বেলেগকৈ দিয়া আছে গতিকে a অনুপাত b অনুপাত c টোটাল একেলগেটো উলিয়াই লওক ঠিক আছে এটা a অনুপাত b আৰু b অনুপাত c যদি দিয়া থাকে তাহলে a b c অনুপাতটো দিয়াবলৈ কেনেকৈ কৈছিলো আগৰ ভিডিওত আপোনালোকে নিশ্চয় দেখিছেই যে ইফালে খালি আছে নহয় এনেকৈ a b অনুপাত 2:3 পাতিলে আৰু b অনুপাত b তললৈ 3 আৰু ইফালে তেনেকৈ পাতিলে তাৰ ইফালে যেটো খালি আছে সেইটো বহাই দিয়ক ইফালে খালি আছে যেটো খালি ওচৰ পাজৰ সংখ্যা সেইটো বহাই দিয়ক 3 আছে 3 বহাই দিয়ক ইফালে 3 আছে 3 বহাই দিয়ক ঠিক আছে অনুপাত এটো সৰি 4:5 হ'ব লাগে ঠিক আছে এটো 4 এটো 5 আৰু ইফালে হ'ব 4 কাৰণ যেটো খালি আছে সেই খালিৰ ওচৰৰ সংখ্যাটোকে বহি যাব ইয়াত ঠিক আছে আৰু এটো যদি কৰে কিমান হ'ব 3 5 15 অনুপাত 3 4 12 অনুপাত 4 2 8 8:12:15 ওলালে এটা অৰ্থাৎ a অনুপাত b অনুপাত c ইহঁতৰ অংশৰ অনুপাত হৈছে 8:12:15 এতিয়া ইহঁতৰ যদি যোগফল চাওঁ আমি যোগফল চাওঁ কিমান হ'ব 8 12 কিমান 20 20 আৰু 15 35 এটা 35 টো টোটাল ভাগ কৰিছে 21000 অৰ্থাৎ 35 তে কিমান বুজাইছে 21000 বুজাইছে তেনে ক্ষেত্ৰত আমাৰ কিহৰ খুদিছে বিৰ অংশৰ পৰিমাণ হৈছে এটা বি পৰিমাণ কিমান বি টো সেকেন্ডত আছে 12 বি পৰিমাণ কিমান 12 গতিকে 12 ৰ মান কিমান হেতু খুদিছে এটা যদি কৰো আমি কি হ'ব হাতে যদি কৰো 7 5 35 7 3 গুণ 21 3টা শূন্য ঠিক আছে আকৌ যদি 5 এ কৰো 5 6 30 আৰু 2টা শূন্য সমান 600 আৰু 1200 যদি 600 আৰু 12 যদি পূৰণ কৰো কিমান হ'ব 6 12 গুণ 72 আৰু 5 ৰ 2টা শূন্য অৰ্থাৎ 7200 ইমান পটকে ওলালে দেখিছেনে গতিকে অপচন কোনটো অপচন সি ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 12 ইয়াত চাব এইটো এটা মিক্সাৰ এলিগেশনৰ কোৱেশ্চন হয় ঠিক আছে এজন দোকানীয়া প্ৰতি কিলোগ্ৰামত 55 টকাকৈ এভাগ চাউল আৰু প্ৰতি কিলোগ্ৰামত 70 টকাকৈ আন এভাগ চাউল মিশ্ৰণ কৰিব লগা হ'ল অৰ্থাৎ মানে কৰিব লাগিব যাতে প্ৰতি একচুয়ালি কেনেকৈ মিশ্ৰণ কৰিব লাগিব যাতে মিশ্ৰণটোৰ প্ৰতি কিলোগ্ৰামত কিনা দামৰ গড় 65 টকা হয় অৰ্থাৎ এটা এভাগ চাউল আছে ফাৰ্স্ট ভাগ চাউল আছে আৰু এটো সেকেন্ড ভাগ চাউল আছে ঠিক আছে ফাৰ্স্ট ভাগ চাউলৰ প্ৰতি কিলোগ্ৰামত কিমান 55 টকা আৰু দ্বিতীয় ভাগ চাউলৰ প্ৰতি কিলোগ্ৰামত হৈছে 70 টকা ঠিক আছে এটা দুইটাৰ ইউনিট সেম হ'ব লাগিব কিলোগ্ৰামৰ প্ৰতি কিলোগ্ৰামৰ দাম দিছে আৰু প্ৰতি কিলোগ্ৰামৰ দাম দিছে যদি বোলে 2 কিলোগ্ৰামৰ দাম দিয়া থাকে ইটো চাউলৰ বা 3 কিলোগ্ৰামৰ দাম দিয়া থাকে তাহলে প্ৰতি কিলোগ্ৰামৰ দামটো উলিয়াই ল'ব লাগিব তাৰ পিছতহে আপোনালোকে মিক্সাৰ এলিগেশনৰ বস্তুটো ইউজ কৰিব পাৰিব তাৰপৰা কৈছে যে ইহঁতৰ যেটো টোটাল মিশ্ৰণটোৰ যেটো গড় সেই গড়টো কিমান কৈছে 65 টকা কৈছে গতিকে ইহঁতৰ গড়টো 65 ইয়াত মাজত পাতি দিওক তাৰ পিছত ইহঁতৰ মাজৰ ডিফাৰেন্স চাব ইহঁতৰ মাজৰ ডিফাৰেন্স হ'ব এটা 70 পৰা 65 ৰ যদি ডিফাৰেন্স চাও 5 হ'ব আৰু 55 আৰু 65 ৰ যদি মাজৰ ডিফাৰেন্স চাও 10 হ'ব এটা বিয়োগ কৰি নিব মুঠতে ইহঁতৰ মানে 55 পৰা 65 বিয়োগ -10 হেতু নহয় একচুয়ালি ইহঁতৰ ডিফাৰেন্সটোহে চাব লাগে ঠিক আছে এটা যদি আমি কৰো অৰ্থাৎ ইহঁতৰ নতুন 5:10 হ'ল ঠিক আছে নতুন ৰেশিওটো হ'ল 5:10 এতিয়া চাব আমি যে কাটাকুটা কৰিব পাৰো 5 আৰু 10 ৰ এটো কি হয় অনুপাতটো আমি কাটাকুটা সৰু কৰিব পাৰো 5 * 5 5 * 10 অৰ্থাৎ কি থাকিলা 1 আৰু 2 থাকিলা মানে 1:2 অৰ্থাৎ মানে ইয়াৰ 1 কিলো ইয়াৰ 2 কিলো ইয়াৰ যদি 2 কিলো হয় ইয়াৰ 4 কিলো তেনেকুৱা ভাবে মিক্সন কৰিব লাগিব যাতে হিহতৰ কি হয় একেলগে যদি আমি বস্তুটোৰ কিনা নামৰ গড়টো উলিয়াও তেতিয়ালে কিমান 65 টকা কৈ পৰিব ঠিক আছে অৰ্থাৎ কিমান অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 13 ইয়াত চাব যে আমাক কৈছে যে কোনো এক মূল্য 15% বৃদ্ধি কৰিলে হয় গৈ 19320 তেতিয়াহ'লে টকাৰ পৰিমাণ কিমান আছিল প্ৰথমতে অৰ্থাৎ হি যিটো মূল্য বৃদ্ধি হৈ পেলাই ইমান হ'ল গৈ সেই মূল্যটো কিমান আছিল হেতু খুৰিছে ঠিক আছে এটা চাব আমি ধৰিলো x যেনিবা x টকা আকৌ সেই x ৰে আকৌ 50% বাহিলে মানে যোগ হ'ল x ৰ 15% মানে 15/100 তেতিয়া সেই সংখ্যাটো হয় গৈ কিমান 19320 অৰ্থাৎ x সংখ্যা আকৌ সেই x ৰে 15% বৃদ্ধি হ'ল মানে যোগ হ'ল তেনে ক্ষেত্ৰত সেই টোটাল হৈ গৈ 19320 তেতিয়ালে সংখ্যাটো কি অৰ্থাৎ x ৰ মানটো দিছে তেনে কি কৰিব 5 3 15 5 20 100 অৰ্থাৎ আমি যদি এটো কৰো 20x plus 3x is equal to 19320 ইফালে কি থাকিলে 20x আৰু 3x মানে 23x আৰু ইফালে থাকিলে 19320 into 20 ঠিক আছে এতিয়া x is equal to 19320 into 20 divided by 23 আৰু এতিয়া এই 23 এ ইয়াত আপোনালোকে নিজে কৰক এটো 23 ইয়াক কাট যাব ঠিক আছে 23 ইয়াক ডাইৰেক্ট কাট যাব আৰু কাট গৈ পেলাই 20 লগত পুনৰ মই একচুয়ালি কৈয়ে দিছো বাৰু এটো 23 ইয়াক কিমান বা যাব যদি কৰো 5 কৰো 6 18
8 বাৰ 0 3 8 24 2 16 18 184 ঠিক আছে 184 8 বাৰ গ'ল 184 হ'ল তাৰপৰা ইমান থাকিলে 6 থাকিলে 6 3 9 থাকিলে 92 থাকিলে 92 থাকিলে 92 কিমান হ'ব 4 3 12 4 নাথাকে 9 ঠিক আছে আকৌ 4 বাৰ যাব 4 বাৰ গ'ল 92 4 বাৰ গ'ল আকৌ 0 থাকিলে আৰু 0 দি দিও অৰ্থাৎ 840 মানে 23 ইয়াক ডাইৰেক্ট 840 বাৰ যাব ঠিক আছে এটা 840 লগত যদি আমি এতিয়া 840 লগত যদি আমি এতিয়া 20 পূৰণ কৰি দিও কিমান হ'ব 2 4 8 2 8 16 তাৰপৰা 0 দুটা অৰ্থাৎ 16800 গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট ঠিক আছে অৰ্থাৎ এই 16800 যদি আমি 15% বৃদ্ধি কৰি দিও তেতিয়া হলে 19320 টকা হ'বগৈ নম্বৰ 14 এটা ইয়াত চাব ৰাহুলৰ দৰমহা ৰোহিতৰ দৰমহাতকৈ 15% বেছি 50% বেছি অৰ্থাৎ এটো হলো আমি ৰাহুলৰ দৰমহা আৰু এটো হলো আমি ৰোহিতৰ দৰমহা ঠিক আছে ইয়াত কৈ ইয়াৰ 50% দৰমহা বেছি মানে ইয়াৰ আধা ইয়াৰ লগত যোগ হৈ যাব ঠিক আছে এটা চাব যদি ৰাহুলৰ দৰমহা জমা সেভ কৰে 2250 টকা আৰু যেটো তাৰ দৰমহাৰ 8% অৰ্থাৎ ৰাহুলৰ কি কৈছে 8% কিমান 2250 টকাৰ সমান যদি 8% যদি 2250 টকাৰ সমান তেতিয়া হলে 100% মানে কিমান 100% হৈছে কি ৰাহুলৰ দৰমহাৰে 8% 2250 ৰ সমান ওকে অৰ্থাৎ যেটো জমা কৰে তাহলে 100% কিমান 100% মানে ৰাহুলৰ দৰমহাটো ঠিক আছে আৰু যদি কাটকুল কৰো কিমান হ'ব যদি কাটকুল কৰো 4 2 8 4 25 100 2 যদি এক কৰো 2 গুণ 2 2 গুণ 2 25 50 আৰু আপোনালোকে এটো যদি কাটাকুটা কৰে সৰি পূৰণ কৰে 1125 আৰু 25 যদি পূৰণ কৰে পাব 28125 টকা ঠিক আছে অৰ্থাৎ এটো হৈছে আমাৰ কি ৰাহুলৰ দৰমহা এতিয়া ৰোহিতৰ দৰমহা কিমান ঠিক আছে এটা মই লিখি লৈছো এটো আপোনালোকে উলিয়াই লব প্ৰথমতে ৰাহুলৰ দৰমহাটো 28125 টকা এটা ধৰি ললো যে ৰোহিতৰ দৰমহা x টকা এটা ৰোহিতৰ দৰমহা যিমান x তাৰ লগত যদি ইয়াৰ 50% যোগ কৰি দিও তেতিয়া হলে কি হৈ যাব ৰাহুলৰ দৰমহাটো পাই যাম কাৰণ ৰাহুলৰ দৰমহাটো ইয়াৰ যি দৰমহা তাতকৈ 50% বেছি মানে ইয়াৰ দৰমহা যিমান x তাৰ আকৌ 50% যোগ কৰি দিও তেতিয়া হলে ইয়াৰ দৰমহাটো পাই যাম এটা 50% মানে কিমান 50% মানে আমি লিখিব পাৰো 1/2 এটা x প্লাস x * 1/2 মানে আমি x/2 লিখিব পাৰো 28125 আৰু এটা আমি যদি এলসিএম লই এটা যেটো 1 আছে 2 আৰু 1 ৰ এলসিএম 2 1 যেটো 1 থাকে তাহলে ডাইৰেক্ট কোন হ'ব 2 লগত x কৰি 2x plus x কিমান হ'ব 3x হ'ব = 28125 এটা 3x = 28125 into 2 টো ইফালে গলে কি হ'ব পূৰণ হৈ যাব এটা 3 এ যদি আমি এক ডাইৰেক্ট কাটি দিও কাৰণ x ৰ 3 টো পূৰণ হৈ আছে 3 এক ইফালে গলে হৰণ হ'ব মানে 3 এ ডাইৰেক্ট কাটিলে হ'ল 3 3 9 27 28 1 গল 11 হ'ল 3 3 9 10 11 2 গল তাৰপিছত 3 7 21 1 গল 3 5 15 ঠিক আছে 9375 into 2 সমান 2 5 10 2 7 15 3 6 7 2 9 18 x কি হৈছিল x হৈছিল ৰাহুলৰ দৰমহা সৰি ৰোহিতৰ দৰমহা এটা x সমান কিমান হলে 18750 টকা অৰ্থাৎ ৰোহিতৰ দৰমহা হৈছে 18750 টকা অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব এইবিলাক আপোনালোকে ক্যালকুলেশনটো পুৰা ফাস্ট কৰিব লাগিব ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব 15 নম্বৰ কোৱেশ্চনটো এটা প্ৰফিট এণ্ড লছৰ কোৱেশ্চন ঠিক আছে ইয়া কৈছে যে 800 টকা এটা বস্তু বিক্ৰী কৰাত দোকানীজনৰ 20% লোকসান হ'ল এটা কিনা নামত 25% লাভ লবলৈ ঠিক আছে বস্তুটো কিমান টকা বেচিব লাগিব তাৰ কাৰণে আমি প্ৰথমে কিনা নামটো উলিয়াই ল'ব লাগিব ঠিক আছে বস্তুটো বেচিলে 800 টকা কিন্তু লোকসান হ'ল 20% এটা 20% কি হ'ল 20% লছ হ'ল 20% আমি কি লিখিব পাৰো 1/4 সৰি 5 20 100 ঠিক আছে গতিকে 1/5 লিখিব পাৰো এটা ইয়াৰ ক্ষেত্ৰত এটো হৈছে সিপি আৰু এটো হৈছে লছ তেহলে এসপি কিমান হ'ব সিপি বা লছটো বিকৰিলে কি হ'ব এসপি পা মানে 4 এটো হৈছে এসপি আকৌ সেলিং প্ৰাইস আমাক কিমান দিয়া আছে 800 দিয়া আছে অৰ্থাৎ 4 ইউনিটৰ মান যদি 800 হয় 4 ইউনিটৰ মান যদি 800 হয় 1 ইউনিটৰ মান কিমান হ'ব 8 4 ঘন কৰি দিওক 4 2 8 অৰ্থাৎ 200 টকা ঠিক আছে 1 ইউনিটৰ মান 200 টকা হ'ল তেতিয়া হলা 1 ইউনিটৰ মান যদি 200 টকা হয় আমাৰ সিপি কিমান আছিল 5 আছিল তাহলে 5 ইউনিটৰ মান কিমান 5 * 200 সমান 1000 টকা অৰ্থাৎ কোষ্ট প্ৰাইস কিমান 1000 টকা এতিয়া 1000 টকাত 25% লাভ লবলৈ মানে 100 যদি 25 লাভ হয় তেতিয়া হলে 1000 টকাত কিমান লাভ হ'ব লাগিব 0000 গল মানে 250 টকা লাভ হ'ব লাগিব এতিয়া বস্তুটো কিমান দামত বেচিব লাগিব যে যদি 250 টকা লাভ লবলগীয়া হয় তাহলে লাভটো ইয়াৰ লগত যোগ কৰি দিওক মানে কিনা নামৰ লগত কিমান হ'ব
50 টকা গতিকে অপচন কোনটো অপচন সি ইজ দা কারেক্ট ঠিক আছে আজি মই বেসিক একদম পুরা ডিটেইলস বুজাই দিয়া নাই বস্তুটো মই বস্তুটো নিজে বস্তুটো কৰি গৈছো আপোনালোকে যদিহে বুজি পোৱা নাই যদি অপচনত বস্তু নিজে কৰিব জনা নাই তেতিয়াহে বস্তুটো চাব ঠিক আছে প্ৰথমতে নিজে কৰিবলৈ ট্ৰাই কৰক তাৰপিছত আহিলে কোৱেশ্চন নম্বৰ 16 ঠিক আছে ইয়াত কৈছে যে 16টা বস্তুৰ আমৰ কিনা দাম সৰি 12টা আমৰ কিনা দাম 16টা আমৰ বেচা দামৰ সমান অৰ্থাৎ 12টা আমৰ কিনা দাম মানে কষ্ট প্ৰাইস ইজ ইকুৱেল টু 16টা আমৰ বেচা দাম 16টা আমৰ বেচা দাম অৰ্থাৎ সেলিং প্ৰাইসৰ সমান এতিয়া যে আমি কাটা কৰো বা সিপি এটো এসপিটি ফাইলে তলে গুছি আহিব এসপি ইজ ইকুৱেল টু 16 ডিভাইড বাই 12 মানে সিপি এসপিটি যদি 16 লগত পন হৈ আছে ফালে আহিলে তলে আহিব আৰু এটো 12টো ইয়াৰ লগত পন হৈ আছে ইফালে গলে কি হ'ব তলে যাব যদি কৰো 4 4 16 4 3 12 অৰ্থাৎ কি হ'ল CP by SP ইকুৱেল কিমান হ'ল 4 by 3 মানে CP4 SP1 CP যেটো ডাঙৰ গতিকে কি হ'ল CP ডাঙৰ মানে 1 লছ হ'ল ঠিক আছে 1 লছ হ'ল অৰ্থাৎ CP কষ্ট প্ৰাইস 4 সেলিং প্ৰাইস 3 মানে 1 লছ হ'ল কি হ'ল লছ হ'ল কিনা নামত লছ হ'ল অৰ্থাৎ 4ত কিমান হ'ল 1 লছ হ'ল ঠিক আছে তেতিয়া কৈছে যে 4 যদি 1 লছ হয় তেতিয়া হলে আমাৰ 100% যত কিমান লছ হ'ব 4 25 হয় মানে 25% লছ হ'ব ঠিক আছে অপচন কোনটো অপচন এ ইজ দা কারেক্ট অর্থাৎ SP3 CP4 মানে 3 মানে CP কষ্ট প্ৰাইস 4 SP3 মানে 4ত 1 লছ হৈছে কাৰণে সেলিং প্ৰাইসটো 3 হৈ গৈছে অৰ্থাৎ কিমান 4ত 1 লছ ঠিক আছে 4ত 1 লছ তেতিয়া হলে 100% কিমান লছ 4 25 হয় মানে 25% লছ কোৱেশ্চন নম্বৰ 17 ইয়াত কৈছে যে আমাৰ এইগিটা আমাৰ এই তিনিটা আমাৰ সৰল সুত আৰু মিশ্ৰ সুতৰ লগতে এটা ডিসকাউন্টৰ কোৱেশ্চন হয় এই টাইপৰ কোৱেশ্চন আপোনালোকে দেখিব পাব পাৰে আৰু মই এই টাইপৰ কোৱেশ্চন বহুতে কৰি থোৱা আছে এখন একচন গুটেখিনি কোৱেশ্চনটো সোমাব নোৱাৰি কাৰণ প্ৰত্যেক টপিকৰ দুই এটা কোৱেশ্চন সোমাইছো ঠিক আছে মানে যিখিনি বেছি গুৰুত্বপূৰ্ণ এবাৰ পৰীক্ষাৰ বাবে সেইখিনি সোমাইছো ঠিক আছে আপোনালোকে হেখলৈ কিন্তু কৰিব এখন অৰ্থাৎ এক্সাম দিয়াৰ আগত মানে আজি ৰাতিৰ ভিতৰত এখন কিন্তু কৰিহে যাব ঠিক আছে বহুত ইয়াৰ পৰা কমন পৰিব পাৰে ঠিক আছে এটা বেগৰ চিহ্নিত মূল্য 750 টকা ঠিক আছে ইয়াক 22% ৰেহাইত বেচা গল যদি বেগটোৰ কিনা দাম 500 টকা হয় তেন্তে শতকৰা লাভ কিমান হ'ব ঠিক আছে এটা চাব 750 টকা বস্তুটো চিহ্নিত মানে লিখা মূল্য যেটো আমাৰ তাত টিকন মাৰিব লিখি থোৱা থাকে হেটো যে 750 টকা 22% ৰেহাইত বেচা গল মানে 22% ৰেহাইত বেচা গল মানে কিমানত বেচা গল 22% ৰেহাই মানে 122 ৰেহাই হলে কিমানত বেচা গল 78%ত বেচা গল অৰ্থাৎ 750 টকাৰ 78% মানে 78 এশভাগৰ 70ত বেচা গল ঠিক আছে তেনে ক্ষেত্ৰত ইহতৰ বেচা দাম কিমান সেলিং প্ৰাইস SP অৰ্থাৎ 750 টকা কিমানত বিকিলে 78% মানে এশভাগৰ 78 টকাত বিকিলে ঠিক আছে অৰ্থাৎ 178 টকাত বিকিলে তেলে 750 ত কিমানত বিকিব যদি কাটা কৰো 0 0 গল ঠিক আছে 5 15 গুণ 75 5 2 10 2 কইলো 2 3 6 2 9 18 39 এটা 15 into 39 যদি আমি কৰো কিমান হ'ব 9 15 135 আৰু 3 গুণ 45 সমান 585 585 টকা সেলিং প্ৰাইস ঠিক আছে অৰ্থাৎ 585 টকা হল কিমান সেলিং প্ৰাইস ঠিক আছে SP হল 585 টকা এটা আমাৰ কো দিয়া আছে কিনা দাম কিমান 500 টকা অৰ্থাৎ CP কিমান 500 টকা দিয়া আছে তেতিয়ালে আমাৰ লাভ কিমান হল যেটো CP তকৈ SP টো বেছি হল লাভ হল কিমান SP - CP কিমান 585 পৰা SP 585 আছে CP 500 আছে বিক্ৰয় কিমান হ'ব 85 হল ঠিক আছে এতিয়া আমাৰ খুদিছে লাভৰ শতকৰা হাৰ এতিয়া কিনা নামত লাভ লোকচান সদায় কিনা নামত লিওৱা হয় এটা কিনা নাম অৰ্থাৎ CP কিমান আছে 5 অৰ্থাৎ 500 টকাত কিমান লাভ 85 লাভ তেতিয়া হলে 100% মানে শতাংশ লৈ গৈছে 100% ৰ কিমান লাভ 0 দুটা 0 গল 5 17 গুণ 85 অৰ্থাৎ কিমান থাকিলে 17 আৰু ইফালে পাৰ্সেন্টেজ অৰ্থাৎ 17% লাভ হল ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব ইয়াত আছে বহুত ইম্পৰ্টেন্ট হয় আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰো এইটো টাইপৰ কোৱেশ্চন আছে মই কৰাই থৈছো আপোনালোকে চাব যে সৰল সুতত কোনো এক মূলধন 4 বছৰত 2 গুণ হয় ঠিক আছে সৰল কোনো এক মূলধন আমি ধৰিলো মূলধনটো 100 4 বছৰত 4 ইয়াৰ্ছত কিমান হয় দুগুণ হয় মানে এই বস্তুটো দুগুণ হয় মানে 100 ৰ দুগুণ কিমান 200 হ'ব ঠিক আছে 200 হ'ব তেনে ক্ষেত্ৰত এই 100 ৰ পৰা 4 বছৰত যে 200 হল গৈ 100 ৰ পৰা কিমান সুদ বাহিলে কিমান সুদ কিমান বাহিলে সুদ বাহিলে 100 ৰ লগত কি হৈছে আৰু 100 যোগ কৰিলে 200 হ'ব মানে সুদ বাহিলে
100 টকা ঠিক আছে আকৌ কৈছে একে সুতৰ হাৰত কিমান বছৰত এই মূলধন 7 গুণ হ'ব অৰ্থাৎ ইয়াৰ 7 গুণ হ'ব ইয়াৰ 7 গুণ কিমান 700 টকা সুদ কিমান হ'ল সুদ হ'ল মানে কিমান যোগ কৰিছে ইয়াৰ 100 আছিল 100ত 600 টকা সুদ হ'ল তে 600 টকা সুদ হৈ পেলাই 700 টকা হ'ল ঠিক আছে কাৰণ মূলধন এটো হৈ আছে তাক দুগুণ গল 200 হ'ল মানে 100 সুদ মূলধন 100 হৈ আছে তাক 7 বছৰ সৰি কিমান 7 গুণ ঠিক আছে বছৰ নহয় 7 গুণ কৰিলো ঠিক আছে 7 গুণ মানে 100ৰ 7 গুণ 700 হ'ল ইয়াত সুদ কিমান হ'ল 600 হ'ল এয়া চাব প্ৰথমতে 4 বছৰত কিমান আছিলে সুদ 100 আছিলে ঠিক আছে আৰু কিমান হ'লগে 7 গুণ হ'ল কিমান 7 গুণ হওঁতে কিমান হ'ল 600 হ'ল এটা ইয়াত কৈ কিমান বাহিলে 6 গুণ বাহিলে ঠিক আছে অৰ্থাৎ কি হ'ল সুদ কিমান বাহিলে সুতৰ পৰিমাণ কিমান বাহিলে 6 গুণ বাহিলে তেনে ক্ষেত্ৰত কি হ'ব বছৰ কিমান হ'ব কিমান গুণেই বাঢ়িব 6 4 গুণ 24 বছৰ ঠিক আছে অৰ্থাৎ 4 বছৰ দুগুণ হৈছে তে 7 গুণ হ'বলৈ হলে কিমান বছৰ লাগিব 24 বছৰ লাগিব ঠিক আছে গতিকে অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট এটা মই আকৌ এইটো টাইপৰ কোৱেশ্চন দেখুৱাই দিছো আহিব পাৰে পৰীক্ষাত ঠিক আছে আপোনালোক কলে জানিবা যে সৰল সুদৰ কোনাৰ মূলধন 4 বছৰ বা 2 বছৰ 3 বছৰ ঠিক আছে 2 বছৰ ঠিক আছে 100 টকা 2 বছৰত 2 ইয়াৰ্ছত কিমান হ'ল গা 3 গুণ হ'ল জানিবা ঠিক আছে 300 ঠিক আছে তেতিয়া হলে সুদ কিমান হ'ল 200 টকা হ'ল যদি 5 গুণ হয় মানে 500 টকা ইয়াৰ 5 গুণ 500 টকা এটা কিমান হ'ল 100 পৰা কিমান বাহিলে 400 বাহিলে এটা 200 পৰা এই 400 লৈ কিমান বাহিলে 200 400 হ'ল মানে দুগুণ বাহিলে সুদটো গতিকে বয়সও কিমান হ'ব এটা দুগুণ কৰি দিব লাগিব মানে দুগুণ 4 বছৰ অৰ্থাৎ 4 বছৰ কিমান হ'ব 5 গুণ হ'বগে ঠিক আছে হে তেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে তাৰপাছত আকৌ ইয়াৰ লগত এটা কথা আছে কম্পাউণ্ড ইন্টাৰেষ্টৰ কথা এটা আছে কম্পাউণ্ড ইন্টাৰেষ্টৰ আপোনালোকক মই একচুয়ালি ইয়াৰ আগত দিথ আছে যে কম্পাউণ্ড ইন্টাৰেষ্টত আপোনালোকৰ 81 গুণ কিমান বছৰ হ'বগে ঠিক আছে বলে এনেকে চাব 3 বছৰত কোনো এক মূলধন মানে 3 গুণ হয় 10 বছৰত না 10 বছৰত কোনো এক মূলধন 3 গুণ হয়গে ঠিক আছে 3 গুণ এটো 3 গুণ ঠিক আছে 3 টাইমস মই বুজি পাইছা নিশ্চয় মানে 10 ইয়ার্স ঠিক আছে তেতিয়া হলে 81 গুণ হবলৈ কিমান বছৰ লাগিব এটো কম্পাউণ্ড তেনেকে খুদিব পাৰে ঠিক আছে তেনে ক্ষেত্ৰত কি কৰিব আপোনালোকে 3 ৰ পাৱাৰ এই 2 দিব পাৰে বা ইয়াত 81 ত বেলেগ দিব পাৰে ঠিক আছে তেতিয়া কি কৰিব 3 ৰ পাৱাৰ চাব এতিয়া ইয়াত 3 পাৱাৰ কিমান আছে 1 আছে এটা চাব ইয়াত এইটোৰ 3 ৰ পাৱাৰ চাব 3 ৰ পাৱাৰ কিমান 3 টু পাৱাৰ 4 মানে হৈছে 81 এটা ইয়াৰ যেটো পাৱাৰ ইয়াৰ পাৱাৰে ইয়াৰ ইয়েটোক পূৰণ কৰিব মানে 4 গুণ 40 বছৰ ঠিক আছে এই টাইপৰ কোৱেশ্চন মাৰ্কস যদি কৰা আছে যদি হে নাইছ চাই লব বহুত ইম্পৰ্টেন্ট হয় এই টাইপৰ কোৱেশ্চন আহিব পাৰে তবা কোৱেশ্চন নম্বৰ 19 বহুত ইম্পৰ্টেন্ট এই টাইপৰ কোৱেশ্চন আহিব পাৰে যে বছৰি 20% সুতৰ হাৰত 3 বছৰত কোনো এক মূলধনৰ সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্য দি আছে 120 টকা মূলধনৰ পৰিমাণ এছে মই কৈছিলো যে সৰল সুত আৰু মিশ্ৰ সুতৰ পাৰ্থক্যৰ কথা যদি আহে আপোনালোকে এটা ফৰ্মুলা পাতিব হেতু হৈছে ডিফাৰেন্স ডিভাইডেড বাই p r by 100 to the power n ঠিক আছে কি কৰিব এটো কি কৰিব ডিফাৰেন্স কিমান আছে 120 টকা 120 পাতি দিব p যেহেতু মূলধনটো আমাক উলিয়াব দিছে নাই দিয়া r মানে কিমান r মানে 20% মানে 20 by 100 20 by 100 মানে কিমান 00250 মানে 1 by 5 গতি আমি ডাইৰেক্ট আমি লঘিষ্ঠ কান লিপিলা 1 by 5 পাতিলো তাৰ পৰা আকৌ n আছে n মানে কিমান 3 যেটো বছৰ ঠিক আছে এটা চাব 120 divided by p is equal to 1 by 5 cube মানে কিমান 1 by 5 into 1 by 5 into 1 by 5 3 বাৰ পূৰণ সমান 120 divided by p is equal to 1 পূৰণ কৰিলে 1 হল 5 5 25 5 25 125 এটা কৰস্পন্ড কৰি দিয়ক কিমান হ'ব p into 1 p আৰু 12 120 লগত যদি 125 পূৰণ কৰ কিমান হ'ব 225 200 তাৰপিছত আৰু 125 5 সৰি 0 1500 আৰু এটা 0 অৰ্থাৎ 15000 টকা ঠিক আছে এটা বৰ কোৱেশ্চন আহিব পাৰে যদি আপোনালোকৰ সৰল সুতৰ আৰু মিশ্ৰ সুতৰ পাৰ্থক্যৰ কথা হয় এই ফৰ্মুলাটো মনত লাব বহাই দিব ওলাই যাব কোৱেশ্চন নম্বৰ 20 ইয়াত চাব 5 জন পুৰুষে এটা কাম 6 দিনত কৰিব পাৰে যেটো 10 গৰাকী মহিলাই 5 দিন কৰিব পাৰে 5 জনী মহিলা আৰু 3 জন পুৰুষে একেলগে কিমান দিনত কৰিব পাৰে এটা 5 জনী মহিলা আৰু 3 জন পুৰুষৰ কথা কৈছে এই ক্ষেত্ৰত চাব একচুয়ালি এনেকুৱা ধৰণৰ কোৱেশ্চন বহুতে কৰা হৈছিল এটা 5 জন পুৰুষে এটা কাম 6 দিনত কৰিব পাৰে গতিকে 5 men 6 ডেট যিমান কৰিব পাৰে সেই কাম সমান কামে 10 গৰাকী মহিলাই 5 দিনত 10 গৰাকী ওমেনে
5 দিনত কৰিব পাৰে তেতিয়াহ'লে টোটেল আমাৰ ওয়াৰ্ক কিমান টোটেল আমাৰ পুৰুষৰ ক্ষেত্ৰত যদি উলে 530টা আৰু 5-50টা হৈছে মহিলাৰ ক্ষেত্ৰত যেটো সমান পৰিমাণৰ মানে কাম ঠিক আছে 5-50 আমি মহিলাৰ ক্ষেত্ৰত উলিয়াইছো কাৰণ আমি মহিলাৰ ক্ষেত্ৰত লাষ্টত উলিয়াব ঠিক আছে আৰু কেনেকৈ বস্তুটো চাই যাব 5 টোটেল ওয়াৰ্ক হল 5-50 ঠিক আছে এটা চাব আমি যদি এটো কাটাকুটা কৰো 5 গল 2 3 6 2 5 10 অৰ্থাৎ 3 ইফালে m = 5 ইফালে ওমেন অৰ্থাৎ তিনিজন পুৰুষে যিমান কাম কৰিব 5 গৰাকী মহিলাই সিমান কাম কৰিব এতিয়া আমাক সুধিছে যে 5 জনী মহিলা আৰু 3 জন পুৰুষ 5 জনী মহিলা প্লাস 3 জন পুৰুষে কিমান কাম কৰিব একেলগে আমি যদি এটো যেহেতু ইউনিটটো সেম কৰি লব লাগিব গতিকে 5 জনী মহিলা প্লাস 3 জন পুৰুষ কাৰ সৈতে সমান 5 জনী মহিলাই কৰা কামৰ সৈতে সমান গতিকে 5 জনী মহিলা ক্ষেত্ৰত দি দিলো এতিয়া এই বস্তুটো মই মহিলাৰ ক্ষেত্ৰত বস্তুটো লৈ লৈছো টোটাল কামটো হেতু কাৰণে আমি দুটা মহিলালৈ কনভাৰ্ট কৰি আছো যদি আপোনালোকে যে এটো 5-6-30 যদি কামৰ পৰিমাণ এই পুৰুষৰ ক্ষেত্ৰত যদি উলিয়ালে 5-6-30 হলতেন তেতিয়া আপোনালোকে কি কৰিব লাগিলহেতেন এতিয়া এই 5 ওমেন প্লাস 3m যে আছে এটা 5 ওমেনৰ ঠাইত আমি 3m বহালো হেতেন প্লাস আকৌ এটো 3m মানে তিনিজন মহিলা মানে অৰ্থাৎ 3-6 পুৰুষ 6 জন পুৰুষে মানে যিমান কাম কৰিব পাৰে 10 গৰাকী মহিলাই হিমান কাম কৰিব পাৰে তেতিয়া হলে এইটো ক্ষেত্ৰত আমি এটো ললো হেতেন এতিয়া মহিলাৰ ক্ষেত্ৰত লৈছো নহয় আমি এটো লম ঠিক আছে এতিয়া চাব টোটাল কাম কিমান 50 এটা কামৰ অংশ বুলি ধৰি লওক 50টা তাৰে 10 গৰাকী মহিলাই কৰিবলৈ হলে কিমান দিন লাগিব গতিকে 10 এৰে 50ক হৰণ কৰি দিও 0 সমান 5 ডেজ গতিকে অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব যে ইম্পৰ্টেন্ট এ এটা কামৰ 1/4 5 দিনত আৰু বি এ 2/5 10 দিনত কৰিব পাৰে এটা চাব 1/4 4 ভাগৰ 1 অংশ ঠিক আছে মই লিখিছো এ আৰু বি চাব এ 4 ভাগৰ 1 অংশ কিমান দিনত কৰিব পাৰে 5 দিনত মানে 1 অংশ যদি 5 দিনত কৰিব পাৰে 4 অংশ দুটি টোটাল কামটো মানে 4 ভাগৰ 1 অংশ 5 দিনত কৰিব পাৰে গতিকে গোটেই 4 অংশটো কিমান দিনত কৰিব পাৰিব 4 * 5 সমান 20 দিনত মানে এ এই কামটো 20 দিনত সমাপ্ত কৰে তা বি ক্ষেত্ৰত চাব বি এ 2/5 10 দিনত কৰে মানে 5 ভাগৰ 2/5 মানে কিমান 5 ভাগৰ 2 কিমান 10 দিনত কৰে মানে সেই দুভাগ 10 দিনত কৰে ঠিক আছে তেনে ক্ষেত্ৰত এভাগ কিমান দিনত কৰিব 2 এ ঘন কৰি দিওক 5 হল ঠিক আছে 2 এ যদি ঘন কৰ 5 হল এভাগ ঠিক আছে এভাগ তেতিয়াহলে এভাগ যদি 5 দিনত কৰিব পাৰে তেতিয়াহলে 5 ভাগ কিমান দিনত কৰিব পাৰিব 5 25 দিনত কৰিব পাৰিব অৰ্থাৎ বি এ সেই কামৰ গোটেই অংশটো 25 দিনত কমপ্লিট কৰিব পাৰে তেতিয়াহলে এ আৰু বি মিলি পেলাই একেলগে কিমান দিনত কৰিব পাৰে ঠিক আছে ইহঁতৰ এলসিএম লৈ লব 20 আৰু 25 যদি আমি এলসিএম কিমান হ'ব 100 হ'ব আৰু এতিয়া এদিনত কিমান কৰিব এ 20 ইয়াক কৰিব 5 20 100 প্লাস ই 4 অৰ্থাৎ 5 এ এদিনত মানে দুইটা মিলি পেলাই 9টা কামৰ অংশ কৰে ঠিক আছে তেতিয়াহলে টোটাল কামৰ অংশ কিমান এটো টোটাল কাম হয় গতিকে এটো এদিনত কৰা ওয়ার্ক হয় গতিকে এদিনত যদি 9টা কাম কৰে তাহলে 100টা কাম কৰিবলৈ কিমান লাগিব গতিকে 9 ইয়াক হৰণ কৰি দিব যদি 9 এ যদি 100 হৰণ কৰো তেতিয়া হ'ব 9 11 গুণ 99 আৰু 100 লে এক বাকি থাকিলে মানে 1 অৰ্থাৎ 11 1/9 ডেজ গতিকে অপচন বি ইজ দা কারেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব যে দুডাল পাইপ এ আৰু বি এ এটা পানী টেংকি পুৰ কৰিবলৈ সময় লয় কমে 6 ঘণ্টা আৰু 9 ঘণ্টা মানে এ লয় 6 ঘণ্টা আৰু বি এ লয় কিমান 9 ঘণ্টা ঠিক আছে এটা যদি হাল হলনি কৰি 1 ঘণ্টাৰ মুৰে মুৰে পাইপ দুডাল খোলা হয় আৰু এই পাইপডাল প্ৰথমে খোলা হয় তেন্তে কিমান সময়ত সম্পূৰ্ণ টেংকিটো পূৰ্ণ হ'ব ঠিক আছে এটা চাব মানে প্ৰথমতে আমি চাই লওঁ ইহঁতৰ এলসিএম 6 আৰু 9 ৰ এলসিএম কিমান 18 ঠিক আছে এটা হলে 6 ঘণ্টাত মানে 18 গুটি 18 অংশ বা 18 লিটাৰটো আমি কমপ্লিট কৰে এই পাইপ ডালে আৰু বি পাইপ ডালে 18 লিটাৰটো কমপ্লিট কৰিবলৈ সময় লয় 9 ঘণ্টা তেতিয়া হলে 1 ঘণ্টাত এই 18 লিটাৰৰ কিমান অংশ পুৰ কৰিব ঠিক আছে 1 আৱাৰত তাহলে 6 ঘণ্টা যদি 18 লিটাৰটো সম্পূৰ্ণ কৰে আমি টোটাল পানী টেংকিটো 18 লিটাৰ আমি ধৰি লৈছো যে ইহঁতৰ এলসিএমটো ঠিক আছে গতিকে 1 আৱাৰত কিমান কৰিব 6 3 18 3 প্লাস বি এ কিমান কৰিব 9 3 18 মানে 1 ঘণ্টাত এ কৰিব 3 অংশ আৰু বি এ কৰিব 2 অংশ পুৰ তেতিয়া কৈছে যে অল্টাৰনেটিভলি ইহঁতক খোলা মানে প্ৰথমতে এ পাইপডাল খুলি দিলে ঠিক আছে 1 ঘণ্টাৰ বাবে তাৰপিছত আকৌ নেক্সট বি পাইপডাল খুলি দিলে 1 ঘণ্টাৰ বাবে তাৰপিছত আকৌ নেক্সট 1 ঘণ্টা এ পাইপডাল খুলি দিলে আকৌ নেক্সট 1 ঘণ্টা বি পাইপডাল খুলি দিলে তেনে ক্ষেত্ৰত এই গোটেই 18 লিটাৰ পানী ভৰ্তি হ'বলৈ কিমান সময় লাগিব এটা চাব প্ৰথমতে যদি আমি প্ৰথম ঘণ্টাত এ পাইপডাল খুলিলো এ পাইপডালে প্ৰথম ঘণ্টাত কিমান কৰে 3 লিটাৰ পানী পুৰ কৰে প্লাস 2 নম্বৰ ঘণ্টাত এ খুলি দিলো ঠিক আছে তেনেকৈ কৰি যাওক
তাৰপিছত আকৌ A খুলিলোঁ তাৰপিছত আকৌ B পাইপডাল খুলিলোঁ প্লাছ A খুলিলোঁ তাৰপিছত আকৌ B পাইপডাল খুলিলোঁ মানে এঘণ্টাত A ইমান লিটাৰ B ইমান লিটাৰ তাৰ পিছৰ ঘণ্টাত আকৌ তেনেকৈ পিছৰ ঘণ্টাত B খুলিলোঁ তাৰপিছত ঘণ্টাত আকৌ A খুলিলোঁ তাৰপিছত ঘণ্টাত B খুলিলোঁ তাৰপৰা A খুলিলোঁ আকৌ B খুলিলোঁ তেতিয়া এইটো যোগ কৰি চাই 3 4 5 5 5 10 10 5 15 আকৌ 15 কিন্তু 18 হ'ব লাগিব নহয় মানে আকৌ খুলিব লাগিব মানে প্ৰথমতে A ডাল খুলিলোঁ এঘণ্টা বন্ধ কৰিলোঁ আকৌ B ডাল খুলিলোঁ আকৌ এঘণ্টাৰ কাৰণে খুলিলোঁ বন্ধ কৰিলোঁ তেনেকৈ খুলি খুলি কি হ'ল টোটাল কিমান সময়ত মানে 18 লিটাৰটো পূৰ্ণ হ'ব তাহলে এইটো 3 4 5 6 7 8 9 10 10 দিনে 13 14 15 15 দিনে 18 লিটাৰ সম্পূৰ্ণ হৈ গ'ল কিন্তু কিমান ঘণ্টা লাগিলে এ এইটো প্ৰথম ঘণ্টা এইটো সেকেন্ড ঘণ্টা এইটো থাৰ্ড ঘণ্টা এইটো ফোৰ্থ ঘণ্টা এইটো ফিফথ ঘণ্টা এইটো 6 ঘণ্টা এইটো 7 ঘণ্টাত 7 ঘণ্টাত সম্পূৰ্ণ কৰি দিলে ঠিক আছে গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 23 চাব ইয়াত কৈছে যে এজন মানুহে 12 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাত্ৰা কৰে আৰু পুনৰ 9 কিলোমিটাৰ পাৰ আৱাৰ বেগত ঘূৰি আহে সেই একেঠাইলৈ ঠিক আছে ঘূৰি আহে বুলি কৈছে সম্পূৰ্ণ যাত্ৰাটো সময় লয় তেওঁ কিমান 1/3 আৱাৰ্ছ এতিয়া অতিক্ৰম কৰা দূৰত্ব কিমান যাত্ৰাটো কৰিছিলে যে কিমান দূৰত্ব তেওঁ যাত্ৰা কৰিছিলে হেতু উলিয়াবলৈ কৈছে তেনে ক্ষেত্ৰত আমাৰ কি ক'ব লাগিব প্ৰথমতে তেওঁ যে প্ৰথম A ঠাইৰ পৰা B ঠাইলৈ গ'ল সাপোজ কিমান 12 কিলোমিটাৰ পাৰ আৱাৰ আৰু পুনৰ ইয়াৰ পৰা আকৌ পুনৰ ইয়ালৈ আহিলে কিমান 9 কিলোমিটাৰ পাৰ আৱাৰ তেতিয়াহ'লে এই পথৰ দূৰত্ব উলিয়া ডিসটেন্সটো লাগিব তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব গড় ৰুটিটো উলিয়াই ল'ব লাগিব ঠিক আছে গড় ৰুটি উলিওৱাৰ পাছত ডিসটেন্স ইজ ইকুৱেল টু কিমান ডিসটেন্স ইজ ইকুৱেল টু স্পীড ইনটু টাইম ঠিক আছে এতিয়া আমাৰ টাইমটো দিয়া আছে কিমান 1/3 আৱাৰ্ছ এটা স্পীডটো আমি দুটা স্পীড দিয়া আছে গতিকে যাওঁতে আৰু উভতি আহোঁতে তেনেহ'লে হেতৰ গড় স্পীডটো উলিয়াই ল'ব লাগিব ঠিক আছে গড় স্পীডটো উলিয়াম কেনেকৈ কি ক'ব লাগিব আমি এই গড় ইহঁতৰ যদি পুনৰ যায় আকৌ পুনৰ উভতি আহে কেঠাইলৈকে তেনেহ'লে গড় ৰুটি উলিওৱা ফৰ্মুলাটো আছিলে 2ab ডিভাইডেড বাই a plus b ঠিক আছে অৰ্থাৎ 2 into a কিমান আছে 12 মানে a আৰু b এ বুজাইছে স্পীড দুটা ঠিক আছে 9 ডিভাইডেড বাই a plus b মানে 12 plus 9 12 plus 9 কিমান হ'ব 21 হ'ব এটা যদি কৰো 3 9 3 7 21 ঠিক আছে এটো হল অৰ্থাৎ কিমান থাকিলে 2 into 12 into 3 by 7 থাকিলে এই তেনেকৈ থাকক ডাইৰেক্ট আকৌ পূৰণ কৰি মিলি কাটাকাটি কৰি দিব দৰকাৰ নাই কাৰণ কাট নাযায় গতিকে ইয়াক হৰণ কৰি নিদিব পইণ্টত ওলাব পাৰে ঠিক আছে এটা চাব আমাৰ এটো হল কিমান গড় স্পীডটো ওলালে ঠিক আছে এটা চাব কৈছে যে টোটাল টাইম কিমান 1/3 অৰ্থাৎ টাইম কিমান 1/3 মানে কিমান 3 3 2 6 7 7/3 আৱাৰ্ছ আৰু এটো হৈছে এটা কি আমি কি উলিয়াব লাগে ডিসটেন্স উলিয়াব লাগে ডিসটেন্স গলি স্পীড ইনটু টাইম স্পীড কিমান 2 into 12 into 3 divided by 7 into time কিমান 7/3 ঠিক আছে এটা 7 এ 7 এ গল 3 এ 3 এ গল থাকিলে কিমান 2 বাৰ গুণ 24 সেই কাৰণে এইবিলাক মানে প্ৰথমতে কাটকুট কৰি দিব লাগে যদি পাছত আৰু কিবা থাকে বা হৰণ যদি না যায় হৰণ যদি যায় কাটকুট কৰিলে বেলেগ কথা হৰণ যদি না যায় ভগ্নাংশত আকৌ এইবিলাক কৰিব দৰকাৰ নাই আমি পাছলৈ ৰখাব লাগে এটা ডিসটেন্স কি বললা 24 মানে 24 কিলোমিটাৰ গতিকে অপচন কোনটো অপচন সি ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব এটা এটা ট্ৰেইন ৰিলেটেড কোৱেশ্চন হয় ট্ৰেইন ৰিলেটেড কোৱেশ্চন যদি আপোনালোকে ইয়াত কৈ আৰু বহুত লাগে তেতিয়াহ'লে মই এটা ভিডিও ট্ৰেইন ৰিলেটেড ভিডিও দি থোৱা আছে হেতু চাব তাৰ ট্ৰেইন ৰিলেটেড কোৱেশ্চনটা আহিবই বেছি সময় নহয় 15-16 মিনিটৰ হ'ব সেই কোৱেশ্চন কেইটা চাব সেই সেম টাইপৰ কোৱেশ্চনে আহিব ঠিক আছে কোৱেশ্চন নম্বৰ 24 এখন 900 মিটাৰ দীঘল ট্ৰেইন 108 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাত্ৰা কৰে 900 মিটাৰ এটা ষ্টেচন পাৰ হ'বলৈ বা কোনবা এটা দলং এখন পাৰ হ'বলৈ সেই ক্ষেত্ৰত এইবিলাক সব কৈ থোৱা আছে বা দলং এখনৰ দৈৰ্ঘ্য কিমান বা দুখন ট্ৰেইন যদি আহে কিমান মানে এখন ট্ৰেইনৰ দৈৰ্ঘ্য দিয়া থাকিলে ইখন ট্ৰেইনৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াই সেইবিলাক সব দেখুৱাই থোৱা আছে আপোনালোকে সেই ট্ৰেইন ৰিলেটেড কোৱেশ্চনটো চাই যাব যদি সেইটো নাই চোৱা এটা 900 মিটাৰ ষ্টেচন পাৰ হ'বলৈ কিমান সময় লাগিব তেতিয়াহ'লে আমাৰ টোটাল ডিসটেন্সটো প্ৰথমতে ল'ব লাগিব যদি তেনে ক্ষেত্ৰত ডিসটেন্সৰ কথা কয় তেতিয়া কি ডিসটেন্স উলিয়াবলগীয়া হয় তেতিয়া আমাৰ যিখন ট্ৰেইনৰ লেংথ সেই ট্ৰেইনৰ লেংথখন আৰু এটা ষ্টেচন বা দলং মানে ব্ৰিজৰ লেংথেই হওক যি নহওক সেইকেইটা যোগ কৰি দিব গতিকে ট্ৰেইনখনৰ লেংথ 900 মিটাৰ আৰু ষ্টেচনটোৰ দৈৰ্ঘ্য হৈছে 900 মিটাৰ যদি যোগ কৰোঁ কিমান হ'ব 1800 মিটাৰ হ'ব অৰ্থাৎ ডিসটেন্স হৈছে 1800 মিটাৰ তাৰপৰা কৈছে যে এটাৰ কিমান 108 কিলোমিটাৰ পাৰ আৱাৰ বেগত অৰ্থাৎ স্পীড কিমান স্পীড হৈছে 108 কিলোমিটাৰ পাৰ আৱাৰ এটা চাব 108 ইনটু কাৰণ এইটো মিটাৰত আছে আৰু এটা আমাৰ সেকেন্ডত আছে ঠিক আছে গতি আমি কি কৰিব লাগিব কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগিব তে কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ কি কৰিব লাগিব সৰু একলৈ নিবলৈ প্ৰথমতে আমি সৰুটো পাতিম হ'ব তাৰ পাছত ডাঙৰটো পাতিম মানে 5/3 এ পোন কৰিব লাগিব তেতিয়া এইটো মিটাৰ পাৰ সেকেন্ড হ'ব আৰু প্ৰথমতে সৰুটো পাতিম মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ ঠিক আছে এইটো যদি কাৰণ 18 ইয়াক ছবাৰ যাব 6 18 গুণ 108 ঠিক আছে সমান কিমান হ'ব 6 5 গুণ 30 মিটাৰ পাৰ সেকেন্ড এটা আমাৰ ডিসটেন্স ওলালে স্পীড ওলালে এতিয়া আমাক কি লাগে কিমান সময় লাগিব অৰ্থাৎ টাইম লাগে টাইম ইজ ইকুৱেল কিমান ডিসটেন্স ইজ ইকুৱেল স্পীড ইনটু টাইম এটা টাইমটো উলিয়াব লাগিব ডিসটেন্সক আমাৰ স্পীডেৰে সমান কৰি দিব লাগিব এটা ডিসটেন্স কিমান আছে ডিসটেন্স আছে 1800 মিটাৰ ডিভাইড বাই স্পীড কিমান
330 মিটাৰ পাৰ ছেকেণ্ড মিটাৰ মিটাৰ গুচি যাব স্পীডটো পলে গুচি যাব ঠিক আছে 0 গ'ল 318 আৰু এটা শূন্য অৰ্থাৎ 60 ছেকেণ্ড থাকিব গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট তাৰ পাছৰ কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 25 ইয়াত কৈছে যে মানে প্ৰত্যেকটো টপিকৰ ওপৰত আমি ইয়াত কোৱেশ্চন আছে গতিকে আপোনালোকে এইখিনি চাই যাব আৰু 35 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এখন নাৱৰ ভুটনি সোঁতৰ বটনি ষ্ট্ৰীমৰ কোৱেশ্চন ভুটনি সোঁতৰ ৰুটিত সময় লয় 2 ঘণ্টা অৰ্থাৎ ভুটনি অৰ্থাৎ SD ঠিক আছে ডাউনষ্ট্ৰীম কিমান 35 কিলোমিটাৰ দূৰত্ব সময় লাগে 2 ঘণ্টা গতিকে স্পীড অফ ডাউনষ্ট্ৰীম কিমান হ'ব 35/2 কাৰণ স্পীডটো লেভেল হ'লে টোটাল ডিসটেন্সক আমি যদি টাইমেৰে হন কৰি দিওঁ তেতিয়াহ'লে সেই ডাউনষ্ট্ৰীমৰ স্পীডটো ওলাই যাব ঠিক আছে কিমান হ'ব এইটো 234.5 মানে 17.5 কিলোমিটাৰ পাৰ আৱাৰ লালে তাৰপৰা চাব আকৌ উজনি সোঁতৰ ৰুটিত সময় লয় 7 ঘণ্টা ঠিক আছে একেই দূৰত্ব কিন্তু 35 কিলোমিটাৰ গতিকে আপষ্ট্ৰীমৰ স্পীডটো কিমান হ'ব 35/7 আৱাৰ মানে 7/5 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এটা কি কৈছে যে পানীত নাৱৰ দুটি কিমান পানী মানে স্থিৰ পানীত স্থিল ৱাটাৰত আমাৰ নাৱৰ দুটি উলিয়াব লাগিব অৰ্থাৎ SB অৰ্থাৎ মানে স্পীড অফ দা বোট এটা কি উলিয়াব লাগিব তেনে ক্ষেত্ৰত কি ক'ব লাগিব যে যদি স্পীড অফ দা বোট উলিয়াবলৈ কয় কি ক'ব লাগিব ডাউনষ্ট্ৰীম স্পীড প্লাছ আপষ্ট্ৰীম স্পীড ডিভাইড বাই 2 যদি হে ষ্ট্ৰীমৰ সোঁতৰ দুটিৰ উলিয়াবলৈ কয় তাহলে ডাউনষ্ট্ৰীম মাইনাছ আপষ্ট্ৰীম ডিভাইড বাই 2 ঠিক আছে এটা আমাক বোটৰ উলিয়াবলৈ কৈছে গতিকে আমি যোগ কৰিলে কিমান হ'ব 17.5 প্লাছ 5 ডিভাইড বাই 2 সমান এটো 22.5 ডিভাইড বাই 2 2 11 22 525 11.25 কিলোমিটাৰ পাৰ আৱাৰ গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট চাব ইয়াত কৈছে যে এটা ট্ৰিগোনোমেট্ৰিক কোৱেশ্চন হয় আৰু এটা টাইপৰ কোৱেশ্চন আহিবই ঠিক আছে মই তেনেকুৱা ধৰণৰ কোৱেশ্চন কৰাই থোৱা আছে যদি নাইছ চাই ল'ব এপাক 20 মিটাৰ দীঘল জখলা এটা এখন বেৰত এনেভাৱে ৰখা হৈছে যে জখলাটাৰ আঁতৰ আৰু বেৰখনৰ শীৰ্ষত উৎপন্ন হোৱা কোণ ঠাইটো কি হয় অৰ্থাৎ এখন বেৰ ঠিক আছে এইটো ভূমি আৰু এটা জখলা এণ্ডৰে ৰখাই থোৱা আছে ঠিক আছে ইয়াত কৈছে যে 20 মিটাৰ জখলাৰ দৈৰ্ঘ্য হৈছে 20 মিটাৰ ঠিক আছে আৰু আমি এ বি বেৰখনৰ উচ্চতা ধৰিছো আৰু এ সি ধৰিছো আমাৰ জখলাৰ দৈৰ্ঘ্য আৰু জখলাটো আৰু বেৰৰ শীৰ্ষত এই জখলাটোৰ বেৰৰ শীৰ্ষত উৎপন্ন হোৱা কোণটো কিমান কৈছে 30 ডিগ্ৰী বুলি কৈছে 30 ডিগ্ৰী বুলি কৈছে ঠিক আছে তেতিয়াহ'লে বেৰৰ গুৰিৰ পৰা জখলাৰ ভূমিৰ অংশৰ দূৰত্ব কিমান এটা গুৰিৰ পৰা বেৰৰ গুৰি এটো আৰু জখলাৰ ভূমিৰ অংশ লাগি থাকে এইটো ইয়াৰ মাজৰ দূৰত্বটো সুধিছে কি কৰিব তেনে ক্ষেত্ৰত এটো দিয়া আছে আৰু এটো কি দিয়া আছে এটো আছে অতিভুজ দিয়া আছে আৰু এটো লগতে সন্নিহিত বাহু এটো আৰু এটো আছে বিপৰীত বাহু গতিকে এই এংগুলটোৰ বিপৰীত বাহু ডিভাইডেড বাই কি আছে অতিভুজ আছে গতিকে বিপৰীত বাহু ডিভাইড বাই অতিভুজ কি হয় সাইনৰ হয় অৰ্থাৎ আমি ইয়াৰ পৰা আমি কি কৰিব পাৰো সাইন কোনটো এংগল সাপেক্ষে এটো এংগল সাপেক্ষে অৰ্থাৎ 30 ডিগ্ৰী সাইন 30 ডিগ্ৰী ইকুৱেল আমি কি লিখিব পাৰো BC মানে এই এংগলটোৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ অৰ্থাৎ AC লিখিব পাৰো এটা সাইন 30 ডিগ্ৰী মান হৈছে 1/2 ইকুৱেল টু BC মান হৈছে আমাক নাই দিয়া আৰু AC মান হৈছে 20 ঠিক আছে এটা 2 এ ইয়াক 10 বাৰ গল কাটিলো আৰু কসপন কৰিলে 10 ৰ লগত 1 পন গলো 10 হল আৰু ইয়াত থাকিলে BC অৰে BC মান কিমান পালো আমি 10 পালো এটা BC আমাক খুদিছে যে জখলাৰ গুৰি ভূমি অংশ আৰু বেৰখনৰ গুৰিৰ মাজৰ যেটো ডিসটেন্স কিমান 10 মিটাৰ গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে এইটো টাইপৰ কোৱেশ্চন আহিবই মই কেইটামান কোৱেশ্চন ত্ৰিকোণমিতিৰ গুটেখিনি কথা কৈ থোৱা আছে যদি নাইছ হেতু একচুয়ালি এটা টাইমও নাই চাবলৈ তথাপিতো এপাক যদি পাৰে চাই যাব ঠিক কোৱেশ্চন নম্বৰ 27 এটা আপোনালোকৰ ৰেইছো কাৰণ মই এইটো ইয়াৰ আগত কৰিছিলো যে 8টা বাহুযুক্ত এটা বহুভুজৰ প্ৰতিটো কোণৰ মান কিমান হয় এটা ফৰ্মুলা আছে n - 2 * 180 ডিভাইডেড বাই n এই ফৰ্মুলাটো কৰিব আৰু n মানে হৈছে বাহুৰ সংখ্যা ঠিক আছে এটো ওলাই যাব এটা আপোনালোকৰ লৈছো কাৰণ এইটো ইয়াৰ আগত মই দিছিলো কোৱেশ্চন নম্বৰ 28 চাব এটা বৃত্তৰ ব্যাসাৰ্ধ হৈছে 17 সেমি এটা বৃত্তৰ ব্যাসাৰ্ধ কিমান এটো বৃত্তৰ ব্যাসাৰ্ধ আমি কেন্দ্ৰৰ পৰা 17 সেমি ঠিক আছে বাৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা জিয়াডালৰ দৈৰ্ঘ্য হৈছে 8 সেমি এটা জিয়া কিলো AB কেন্দ্ৰৰ পৰা ইয়াৰ যেটো লম্ব দূৰত্বটো বুজায় ইয়াৰ দৈৰ্ঘ্য হৈছে 8 সেমি ঠিক আছে আৰু ব্যাসাৰ্ধ কিমান কৈছে 17 গতি আমি এটো যদি সংযোগ কৰি দিও ব্যাসাৰ্ধ পাম 17 ঠিক এটা কৈছে জিয়াডালৰ দৈৰ্ঘ্য কিমান এটা চাও এই যেটো 90 কোণ উৎপন্ন কৰি আছে তেনে ক্ষেত্ৰত এটো পাঠ্যক্ৰম পাইলে প্ৰয়োগ কৰি দিও তাহলে আমি এটো O ধৰো এটো যদি আমি M ধৰো তাহলে OMB এই দুটা সমকোণী বুজা হ'ল সমকোণী যোৱা পাঠ্যক্ৰম পাইলে যদি প্ৰয়োগ কৰো তে MB ওলা যাব এটা MB স্কয়াৰ OB স্কয়াৰ মাইনাস আমি OM স্কয়াৰ কৰিব পাৰো মানে এটা MB √OB মানে কিমান OB মানে হৈছে 17 স্কয়াৰ মানে কিমান 289 মাইনাস OM মানে হৈছে 8 স্কয়াৰ মানে কিমান 64 এই যদি কৰে কিমান হ'ব
5 এফালে থাকিলে 2 2 2 হলে 25 মানে 15 হ'ব আৰু ইয়াৰ মান 15 হ'ব যেহেতু কি হয় বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যামিতিৰ লম্ব ডালে জ্যামিতিৰ কি কৰে দুটা সমান ভাগ কৰা হয় এইকৰ এইকণ সমান ঠিক MB যদি 15 হয় তেলে ME কিমান হ'ব এটো 15 হ'ব মানে 15 নে 15 নে কিমান 13 হ'ব সৰি 30 হ'ব অৰ্থাৎ AB অৰ্থাৎ জ্যামিতিৰ দৈৰ্ঘ্য কিমান 15 + 15 30 সেন্টিমিটাৰ গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট এই কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 29 এটা বেলনৰ কি দিছে বক্ৰপৃষ্ঠকালি ইয়াৰ মুঠ পৃষ্ঠকালিৰ 1/3 ইয়াৰ ব্যাস আৰু উচ্চতাৰ অনুপাত কিমান এছাও এটা বেলনৰ বক্ৰপৃষ্ঠকালি কিমান 2 পাই r h আৰু ই কাষতে সমান মুঠ পৃষ্ঠকালি 2 পাই r * r + h ইয়াৰ 3 ভাগৰ 1 অংশ মানে 1/3 হৈতে সমান মানে ইয়াৰ 1/3 মানে 3 ভাগৰ 1 অংশ 2 পাই r h হৈতে সমান হয় তেনে ক্ষেত্ৰত 2 পাই r আৰু 2 পাই r যদি আমি কেনসেল কৰি যাও তেফালে কি থাকিলে r + h / 3 থাকিলে আৰু এফালে থাকিলে h এই যদি করসপন্ড কৰি দিয়ে 3 * h এফালে থাকিলে r + h আৰু h যদি এফালে লৈ আহে কি হ'ব মাইনাস হ'ব কাৰণ h টো প্লাস আছে এফালে মাইনাস হ'ব তাই h পৰা এটা h গুছি গলে 2h থাকিব এফালে থাকিলে r ঠিক আছে এতিয়া চাব আমাক ডায়ামিটাৰ আৰু কিহৰ সুধিছে ডায়ামিটাৰ আৰু অৰ্থাৎ ব্যাস আৰু উচ্চতাৰ অনুপাত সুধিছে উচ্চতা এটা চাব আমি যদি ইয়াক 2 * r কৰি দুগুণ কৰি দিও এফালে আমি 2 কৰিব লাগিব 2 পূৰণ কৰিব লাগিব কাৰণ এফালে 2r কি কাৰণে কইলো কাৰণ ব্যাসাৰ্ধক দুগুণ কৰিলে আমি ডায়ামিটাৰ পাম আৰু এফালে দুগুণ কৰিলে এফালে দুগুণ কৰিব লাগিব তেতিয়ালে কি থাকিলে এফালে 2 4h থাকিলে আৰু এফালে থাকিলে 2r মানে কিমান ডায়ামিটাৰ d লিখি দিম ঠিক আছে 2r এটা চাব ইয়াত যেটো 1 আমি পূৰণ হৈ আছে বুলি ধৰিব পাৰো ঠিক আছে তেতিয়ালে d ডিভাইড বাই ইয়াত যেটো h টো ইয়াৰ লগত পূৰণ হৈ আছে h টো ইফালে গলে কি হ'ব তললৈ গুছি আহিব আৰু ইয়াত 4 আছে এই 1 টো এফালে কি হ'ব 1 হৈ আহিব অৰ্থাৎ d / h মানে কিমান d অনুপাত h মানে ডায়ামিটাৰ অৰ্থাৎ ব্যাস অনুপাত উচ্চতা হাইট ঠিক আছে এফালে কিমান 4:1 গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে এটাৰ কোৱেশ্চন আহিব পাৰে তাৰ পাছৰ কোৱেশ্চনটো চাব এনেকুৱা কোৱেশ্চন আহিলে এই কোৱেশ্চন আহিলে তো ইজি হ'ব যে 21 সেন্টিমিটাৰ বাহুযুক্ত এটা কাঠৰ ঘনকৰ পৰা এটা ডাঙৰ গোলক তৈয়াৰ কৰা হৈছে গোলকৰ আয়তনৰ ক্ষেত্ৰত আমাৰ পাইৰো আছে যদি পাই থাকে মই কৈছিলো যে পাই থাকিলে 11 এৰে হৰণ যায় না চাব যেটো হৰণ যায় হেতু হ'ব आंसर এটা 5 3 8 8 9 9 5 8 গল 1 গতিকে এটো নহব 6 আছে 11 8 8 16 মাইনাস কৰি 5 থেকে এর ডিফারেন্স তো এটো নহব 4 আছে 9 8 1 9 9 - 9 0 0 11 মানে 0 বা যাব গতিকে এটো হ'ব आंसर যদি হে ডিফারেন্স তো 0 11 একিটা বলাই তেতিয়া হলে এটাৰ आंसर তো এটোই হয় ঠিক আছে গতিকে 4851 হ'ব ইহতৰ आंसर অৰ্থাৎ আয়তন গোলকটো গতিকে এইখিনি আপোনালোকে ভালৰে চাব আৰু এইটো টাইপৰ কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহিব ঠিক আছে সকলোকে শুভেচ্ছা থাকিলে